Day of great pride and joy for all of us that the Honorable Chief Minister May I also request Professor Jiten Goswami sir to come to the dais, please. And a bouquet. Thank you. Now may I request, here is Professor Jiten Goswami sir. যেহেতু আজি এটা ৰাষ্ট্ৰীয় সায়েন্স দিৱস, এই দিৱসটো আমাৰ সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন বুলি আমি ভাবোঁ। কাৰণ আজিৰ আমাৰ যি সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰিবলৈ হ'লে আমি কেৱল সায়েন্স আৰু টেকনলজিৰ দ্বাৰাহে আমি সমস্যা সমাধান কৰিব পাৰিম। আজিও পৃথিৱীত যিমানবিলাক অগ্ৰগতি লাভ কৰিছে বা আমাৰ দেশখনতো যিমানখিনি অগ্ৰগতি লাভ কৰিছে, এই সকলোবিলাকত আমাৰ সায়েন্স বা টেকনলজিৰ অৱদান আটাইতকৈ বেছি। আৰু আজিও আমি গৌৰৱ কৰোঁ, কাৰণ এই দিনটোত প্ৰফেচৰ চন্দ্ৰশেখৰ ভেংকটৰামনৰ আজি তেখেতৰ এৱাৰ্ড দিয়া হৈছিল, নোবেল প্ৰাইজ 1930 চনত। আজি সেইগৰাকী স্মৰণতে আজি এই দিনটো আজি ৰাষ্ট্ৰীয় সায়েন্স দিৱস হিচাপে পালন কৰা হৈছে। আৰু সেইসকলৰ অৱদানৰ কাৰণেই আজিও পৃথিৱীত আমি যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ। মেডিকেল সায়েন্সেই হওক, এগ্ৰিকালচাৰেই হওক বা বিভিন্ন ধৰণৰ আজি সায়েন্স ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰতেই হওক, ৱাটাৰ ৰিচোৰ্চেই হওক, নেচাৰেল ৰিচোৰ্চেই হওক, মিনাৰেল ৰিচোৰ্চেই হওক, বিভিন্ন দিশত আজি ইয়াৰ যিটো গুৰুত্ব আজিও আছে। আজিও আমাৰ সমস্যা আছে, অসমৰো আমাৰ বহুত সমস্যা আছে। কিছু সমস্যা পৃথিৱীৰ সকলো ঠাইতে, যেনেকৈ আজি ক্লাইমেট চেঞ্জৰ সমস্যা হৈছে, যাৰ ফলত আজি পৃথিৱী আমি সকলোৱে আজি সেই সমস্যাৰ সন্মুখীন ল'ব হৈছে। যে আজি পৰিৱৰ্তন হোৱাৰ ফলত আজি আমাৰ জীয়াই থকাৰ মানুহ তাতে বিপন্ন হৈ আহিছে। আৰু সেই সমস্যা সমাধান কৰিবলৈ হ'লে আমি কেৱল সায়েন্স আৰু টেকনলজিৰ দ্বাৰাহে কৰিব পাৰিম। আৰু এইটো ঠিক আজি বিভিন্ন ধৰণৰ আজি যিসকলৰ আমাৰ বৈজ্ঞানিকসকল আছে, তেখেতসকলে নানান ধৰণৰ ৰিচাৰ্চ কৰাৰ ফলত ইয়াৰ যিটো সলিউশ্যনেই হওক আজি উদ্ভাৱন হৈছে আৰু ভৱিষ্যতেও হৈ গৈ থাকিব। আজি এই ক্ষেত্ৰতো হয় আমাৰ বৈজ্ঞানিকসকলে আজি সেই নানান ধৰণৰ আজি ৰিচাৰ্চ সকলো ধৰণৰ কৰিছে। আৰু আমিও বিচাৰিছোঁ যে আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ মাজত সেই চাইণ্টিফিক টেম্পাৰেমেণ্টেই হওক, ছায়েন্সৰ প্ৰতি ধাউতি আমি কৰিবলৈ বিচাৰিছোঁ। আৰু আমি যিমানেই ছায়েন্সৰ প্ৰতি আমাৰ ভৱিষ্যত ল'ৰা ছোৱালীবিলাক তেওঁলোকে যিমানেই তাত ইণ্টাৰেষ্ট ল'ব, ছায়েন্সৰ প্ৰতি আমি আকৰ্ষিত কৰিব পাৰিম, সিমানেই আমাৰ দেশখনক বা প্ৰদেশখনক আগুৱাই লৈ যাব পাৰিম। আৰু এই ক্ষেত্ৰত আমাৰ যিসকল বৈজ্ঞানিকসকল আছে, ভাৰতবৰ্ষতেই কওক, অসমতেই কওক, আজিও আমি ধৰক জিতেন গোস্বামীক লৈ আজি আমিও গৌৰৱ কৰোঁ যে তেখেত অসমত জন্ম হৈও আজি ভাৰতবৰ্ষত তেখেতে যি সুনাম অৰ্জন কৰিছে, যাৰ কাৰণ অকল আমিয়েই নহয়, আজি ভাৰতবৰ্ষই আজি গৌৰৱ অনুভৱ কৰিছে। ঠিক সেইদৰে বাকী সকলো যিসকল আমাৰ ইয়াত বৈজ্ঞানিক আছে, আমাৰ ভাইচ চেঞ্চেলৰেই হওক বা আমাৰ যিটো IIST, সেই তেখেতসকলেও এই সায়েন্সৰ ক্ষেত্ৰত কেনেধৰণে এটা নৱজাগৰণ কৰিব পাৰি অসমত,
সেইটোৱে তেখেতসকলৰ লক্ষ্য আৰু আমিও ইয়াতো এটা নৱজাগৰণ বিচাৰিছোঁ চাইণ্টিফিক ৰিভলিউশ্যন বুলিয়েই কওঁ চাইণ্টিফিক ৰিভলিউশ্যনৰ দ্বাৰা আমি ভাবোঁ যে আমূল পৰিৱৰ্তন কৰিব পাৰিম আমাৰ দৰিদ্ৰতাৰ সমস্যাও আছে এই সমস্যা কেৱল ছায়েন্স এণ্ড টেকন'লজিৰ দ্বাৰাই হ'ব যেনেকৈ আজি আমাৰ ফুড প্ৰডাকশ্যনটো বাঢ়িছে আজি সকলো এনিমেল হাজবেণ্ডাৰীয়ে হওক ফুডেই হওক ৱাটাৰ প্ৰিজাৰ্ভেশ্যনেই হওক ৱাইল্ড লাইফ প্ৰিজাৰ্ভেশ্যনেই হওক বিভিন্ন ধৰণৰ সকলো মেডিকেল ছায়েন্সো দেখিছে আজি কিমান পৰিৱৰ্তন হৈছে আজি পৰিৱৰ্তনো আজি খুব ক্ষীপ্ৰ গতিৰে আজি হ'বলৈ ধৰিছে আৰু ইয়াৰ পৰাই বুজা গৈছে ছায়েন্স টেকন'লজিৰ ওপৰত গুৰুত্ব কমিউনিকেশ্যনেৰে যদি আজি আমি চাবলৈ যাওঁ আজি এই ধৰণৰ এনেধৰণৰ ৰিচাৰ্চো হৈ আছে মাৰ্চলৈ যোৱাই হওক পৃথিৱীৰ বিভিন্ন গ্ৰহৰ ওপৰত নানান ধৰণৰ আজি এই সকলো ধৰণৰ আজি ষ্টাডিয়েই হওক আজি অনুসন্ধান কৰি থকা হৈছে আৰু দিনে দিনে নতুন নতুন তাৰ সলিউশ্যন বা উপায় পোৱা গৈছে সমস্যাও বাঢ়িছে কিন্তু চাইণ্টিষ্টসকলে তেখেতসকলৰ তাৰ আকৌ উপায়ো পাইছে আজি সেয়েহে আসামতো আজি আমি বিচাৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত নতুন চাম যুৱক যুৱতীসকলৰ মাজত আজি আমি ছায়েন্স বা বিজ্ঞানেই হওক টেকন'লজিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু সেইকাৰণেই আমিও সদায় আজি এনেধৰণৰ শিক্ষা অনুষ্ঠানবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে আজিও আমি স্মৰণ কৰোঁ যে জৱাহৰলাল নেহৰু ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰী যি সময়ত আমাৰ অৱস্থা অতি শোচনীয় আছিল শিক্ষাৰ ক্ষেত্ৰতেই কওক দাৰিদ্ৰতাৰ কথাই কওক বিভিন্ন দিশত এনে এটা সমস্যা আছিল যে ভাৰতবৰ্ষত আমি এটা বেজীও তৈয়াৰ কৰিব পৰা নাছিলোঁ আজি ভাৰতবৰ্ষই বিভিন্ন দিশত উৰা জাহাজতে হওক আজি মাৰ্চতে হওক কমিউনিকেশ্যন টেকন'লজিতে হওক মেডিকেলতে হওক বিভিন্ন এগ্ৰিকালচাৰে হওক বিভিন্ন ধৰণত আজি তেখেতসকলৰ সেই ধৰণৰ ইনষ্টিটিউট খোলাৰ কাৰণে আজি এই ধৰণৰ আজি আমাৰ কি কয় টাটাকো মই ধন্যবাদ দিবলৈ বিচাৰিছোঁ যিটো ছায়েন্স আছে ইনষ্টিটিউট আজি কি কয় বেংগলোৰত সেইসকলে যদি এনেধৰণৰে ভাল ইনষ্টিটিউট যদি নুখুলিলেহেঁতেন ৰিচাৰ্চ চেণ্টাৰবিলাকেই হওক আজি আমি IIT আমি কিয় খুলিছোঁ বা এসময়ত কটন কলেজেই হওক আজি আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰেই হওক বা আমাৰ শিলচৰেই হওক মেডিকেল ইউনিভাৰ্চিটিয়েই হওক আজি ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি আজি আমি কিয় খুলিছোঁ আজি বিভিন্ন ধৰণৰ মূল কথা হৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কেনেকৈ আমি এইসকলক উৎসাহিত কৰিব পাৰোঁ আসামৰো সমস্যা আছে ৰক্ষণাবেক্ষণাই নহয় কনজাৰ্ভেশ্যনে নহয় কেনেকৈ ইয়াৰ পৰা আমি প্ৰিজাৰ্ভেশ্যনৰ লগে লগে ইয়াৰ পৰা আমি বেনিফিটো আমি দিব পাৰোঁ কিমানখিনি আমি ব্যৱহাৰ কৰিব লাগিব কিমানখিনি সংৰক্ষণ কৰিব লাগিব কেতিয়াবা আমি যদি বেছি কি কয় ব্যৱহাৰো কৰোঁ তেতিয়াও ক্ষতিকৰ হ'ব চাইণ্টিষ্টসকলে তাৰ উপায় উলিয়াব পাৰিব আমাৰ বালিবিলাককো আমি কেনেকৈ সম্পদ হিচাপে কৰিব পাৰোঁ এই সকলোবিলাক আজি এইটো সম্ভৱ যিবিলাক আজি ৱেষ্ট বুলি ভাবিছিলোঁ তাৰ পৰাতো আজি পাৱাৰ হেৰি কৰিছে আজি যিবিলাক ৱেষ্ট হয় পৃথিৱীত কোনো বস্তুৱেই ৱেষ্ট নহয় চুৱেজৰ আৰু কি পানীওতো আজি ড্ৰিংকিং ৱাটাৰ কৰিছে পৃথিৱীত কোনো ৱেষ্ট বুলি বস্তুটোৱেই নাই সেইখিনি থ্ৰু ছায়েন্সৰ দ্বাৰা ফৰ বেনিফিট অফ আমাৰ মানুহৰ কাৰণে ছায়েন্সেই হৈছে ফৰ বেনিফিট অফ আমাৰ হিউমেন বিং বুলি মই ভাবোঁ মইতো চাইণ্টিষ্ট নহয় ছায়েন্সৰ কোনো আইডিয়াও নাই আৰু আগেও মই কলকাতাতে ছায়েন্স বেয়াহে পাইছোঁ বুজিও নাপাইছিলোঁ কিন্তু এতিয়া মই দেখিছোঁ যে ছায়েন্সৰ দ্বাৰাই এই সমস্যাবিলাক আগে ফিজিক্স বুলি ক'লে মাথাটো ঘূৰাই কেমেষ্ট্ৰি বুলি ক'লে কিন্তু এতিয়া লাহে লাহে উপলব্ধি কৰিছোঁ নহয় যে ইয়াৰ কেমেষ্ট্ৰি মোৰ যিটো এষ্ট্ৰনমিনো কি জানাই কিন্তু আমি যদি সৰুৰে পৰা যদি এই ধৰণৰ
চায়েন্স এতিয়া মানুহে এক্সপ্লেইন যদি কৰিব পাৰোঁ তেতিয়া ল'ৰাৰ ইণ্টাৰেষ্টটো বাঢ়িব। এইটো নহয় যে চায়েন্সটো বুজিব নোৱাৰা বস্তুবিলাক নাভাবোঁ, এনেকুৱা এটা বস্তু নহয় যে চায়েন্স কাৰণে বুজিবলৈ বৰ কঠিন বুলি আমি ভাবি ল'লেতো হয়। কিছুমানৰ কাৰণে হয়তো ল'টো খুব টান, আকৌ আমি ভাবোঁ যে ল'টোৱে ইজি, যাৰ যি ইণ্টাৰেষ্ট। কিন্তু সেইটো মটিভেটো কৰিব পাৰি ল'ৰা ছোৱালী। নেচাৰেলি যদি তেওঁলোকক আমি গ্ৰ' কৰিবলৈ দিওঁ, অট'মেটিকেলি তেওঁলোকৰ টেম্পাৰটো চাইণ্টিফিক হেৰি হৈ যাব। চাইণ্টিফিক লাগিব, চাইণ্টিফিক টেম্পাৰমেণ্টেই হওক, চাইণ্টিফিক এনালিচিছেই হওক, সকলো ক্ষেত্ৰত আমি চায়েন্স আমাৰ ডে টু ডে লাইফৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। মই ভাবোঁ যে আজি এনেধৰণৰ যিখন আজি এই দিৱস পাতিছে, এই দিৱসৰ দ্বাৰা আমাৰ নতুন চাম ল'ৰা ছোৱালী যথেষ্ট উৎসাহিত হ'ব। আৰু এতিয়াও আমি দেখিছোঁ চিলড্ৰেনছ যিটো চায়েন্স কংগ্ৰেছ আমাৰ ল'ৰা ছোৱালীয়ে যথেষ্ট ভাল কৰিছে। আৰু এইটোও ঠিক যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ যিটো কয় ইন'ভেটিভ আইডিয়াটো আছে। আসামৰ ল'ৰা ছোৱালী আমাৰ ইন'ভেশ্যনত আমি কোনো গুণে ইনফিৰিয়ৰ নহয়, ইণ্টেলেকচুৱেলি কোনো গুণে ইনফিৰিয়ৰ নহয়। কিছু সুবিধা লাগিব হয়, লেবৰেটৰীয়ে হওক, ট্ৰেইনিং ফেচিলিটিয়ে হওক, আজি বিভিন্ন ধৰণৰ আজি কিছু সুবিধা লাগিব আৰু সেইটো আমি কৰিব লাগিব। সেইটো ঠিক আমি তাৰ কাৰণে ৰিচাৰ্চ চেণ্টাৰেই হওক, আজি বিভিন্ন ধৰণৰ আজি এনেধৰণৰ চেণ্টাৰ যাতে সকলো মানুহ আহি তাত ৰিচাৰ্চ কৰিব পাৰি, আজি এই ধৰণৰ কিছু আমি কৰিব লাগিব। সেইকাৰণে আমিও ভাবোঁ যে সকলোৰ লগত মিলি আমি অসম চৰকাৰৰ এখন ছায়েন্স পলিচি এটা যদি কৰি লওঁ, সকলোৰ লগত আলোচনা কৰি যে আমি এই ছায়েন্স পলিচিটো আমি কৰি অসমখনক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। মই ভাবোঁ যে আজিৰ এই দিনটোত আমি এটা সিদ্ধান্ত সকলোত আলোচনা কৰি যে এখন আমি যদি ছায়েন্স আমি এখন যদি পলিচি কৰি আমি এনেধৰণৰ কেনেকৈ আমি এই বৈজ্ঞানিক ক্ষেত্ৰত আমাৰ সমস্যাবিলাক পৃথিৱীৰ আমি কৰি আগুৱাই নিব পাৰোঁ আমাৰ ল'ৰা ছোৱালী, তেনে এখন কৰিলে ভাল হ'ব বুলি ভাবোঁ। মই দীঘলীয়া নকওঁ, শেষত মই কটন কলেজ আৰু IISc তেখেতসকলৰ যিসকলৰ প্ৰচেষ্টাত এই আজি ফেয়াৰখন অনুষ্ঠান কৰিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ।